যোৰহাটৰ পৰা উপস্থিত আছে অধিবক্তা হৰিণ মহন্ত ডাঙৰীয়া। আপোনালোক সকলোকে অকথ্য এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমে বিজন মহাজনৰ ওচৰত যাব বিচাৰোঁ যে বিজন মহাজন ডাঙৰীয়া এই পৰ্যন্ত সমগ্ৰ ঘটনা ধূসৰ হৈ আছে বুলি ক'লে ভুল কোৱা নহ'ব। যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে, স্বাভাৱিকতেই প্ৰতিক্ৰিয়া হ'ব। মহানগৰীৰ মাজমজিয়াত দুগৰাকী যুৱতীক হত্যা কৰা হৈছে। সংবাদ মাধ্যমৰ ফালৰ পৰা কোৱা হৈছে প্ৰকৃততে দুই যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। যি কি নহওক, আইনী দৃষ্টিকোণৰ পৰা আপুনি কি ভাবে? এই পৰ্যন্ত আৰক্ষীৰ যিখিনি তথ্য লাভ কৰিছে সেই তথ্যৰ ভিত্তিত আপুনি আইনী দৃষ্টিত কি ক'ব বিচাৰে? প্ৰথমতে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু লগতে কৈ থলোঁ অতি দুৰ্ভাগ্যজনক কথা যে অসম ভাৰতৰে ভিতৰৰ এখন ৰাজ্য, কিন্তু নেশ্যনেল প্ৰেছত আজিলৈকে এই অতি দুৰ্ভাগ্যজনক ঘটনাটোৰ বিশেষ কোনো পাব্লিচিটি পোৱা নাই। অতি দুৰ্ভাগ্যজনক। অসম ভাৰতৰ এখন ৰাজ্য হয়নে নহয় সেই বিষয়টো আমি প্ৰশ্ন তুলিব পাৰোঁ। এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আজিলৈকে যি দুগৰাকী ছোৱালী হেৰাল, আটাইতকৈ দুখ পাব তেওঁলোকৰ ঘৰৰ মানুহে। মই বাৰম্বাৰ কৈ আহিছোঁ, কিন্তু তেওঁলোকৰ ঘৰকেইখনে আজিলৈকে এতিয়ালৈকে সম্ভৱতঃ চিহ্নিত হোৱা নাই। অতি দুৰ্ভাগ্যজনক, আৰু সেইটো মই আৰক্ষীৰ বিফলতা বুলিয়ে ক'ম। আপুনি যিটো প্ৰশ্ন সুধিছে যে ধূসৰ হৈ আছে নে নাই, ঘটনাটো ঘটিছিল যোৱাকালি বা তাৰ আগদিনাখন ৰাতি। নিশ্চিতভাৱে যেতিয়ালৈকে চাৰ্জশ্বিট নিদিয়ে তদন্ত সমাপ্ত নহয়, ইনভেষ্টিগেশ্যন সদায় ধূসৰ হৈয়ে থাকে। ইমানেই মোৰ ক'বলগীয়া। আমাৰ লগত অজয় দত্ত ডাঙৰীয়া আছে। স্বাভাৱিকতে এই প্ৰশ্ন ঘৃণনীয়, এই কাণ্ডক আমি গৰিহণাযোগ্য, সেইটো স্বাভাৱিক কথা। কিন্তু আমি সেই দিশৰ লগতে এই প্ৰশ্নটো উত্থাপন কৰিব বিচাৰিছোঁ যে এনেধৰণৰ প্ৰশ্নও কোৱা হৈছে যে নাৰীৰ নিৰাপত্তাহীনতাত ভুগিছে, মহানগৰীৰ নাৰীৰ নিৰাপত্তাহীনতাত ভুগিছে বুলি কোৱা হৈছে। কিন্তু এই ঘটনাৰ ক্ষেত্ৰত দেখা গৈছে যে দুগৰাকী যুৱতীয়ে বলপূৰ্বকভাৱে গাড়ীত উঠাই নিয়া হোৱা নাছিল বুলি আৰক্ষীয়ে কৈছে। মই পুনৰ কৈছোঁ, বুলি আৰক্ষীয়ে কৈছে। দুই যুৱতীয়ে স্বইচ্ছাৰে গাড়ীত উঠিছিল বুলি কৈছিল। যে কি পৰিস্থিতিত আপুনি সমগ্ৰ বিষয়বস্তুৰ ওপৰত কি ক'ব বিচাৰে অজয় দত্ত ডাঙৰীয়া? এইটো এটা দুখ লগা কথা, মানে ধিক্কাৰজনক ঘটনা। আৰু এটা কথাত মই একেবাৰে একমত নহয় যে স্বইচ্ছাত উঠিলেও তাক হত্যা কৰা হৈছে। নিশ্চয়। আৰু পাৰ্ক ষ্ট্ৰীটৰ এটা ঘটনা হৈছিল কলিকতাত, ঠিক একেই ঘটনাৰ পুনৰাবৃত্তি হোৱা যেন লাগে। তাতেও কৈছিলে তেওঁ স্বইচ্ছাত এই মহিলাগৰাকী গাড়ীত উঠিছিলে পাৰ্ক ষ্ট্ৰীটৰ হোটেলৰ পৰা। তাক তেওঁক ধৰ্ষণ কৰা হ'ল, তাক গাড়ীৰ পৰা পেলাই দিয়া হ'ল। তাৰ মুখ্যমন্ত্ৰী ক'লে তেওঁ স্বইচ্ছাত, বা এজন MP-য়ে ক'লে স্বইচ্ছাত উঠিছে। স্বইচ্ছাত উঠিছে বুলি আজি মহাজন ডাঙৰীয়া আছে, আইনৰ হাতৰ পৰা তেওঁ সাৰি যাব নোৱাৰে। নিশ্চয়। আৰু আজি উঠিছে মৰাৰ কাৰণে উঠিছে নেকি? তেওঁক ধৰ্ষণ কৰা হৈছে, তেওঁক হত্যা কৰা হৈছে, এইটো মটিভ হত্যা কৰা হৈছে। তাৰ কি প্ৰমাণ আছে? এই পৰ্যন্ত আমি মিডিয়াই কৈ আছো যে এইটো হত্যা কৰা হৈছে, কিন্তু তেওঁলোকে বাৰে বাৰে কৈছে যে এইটো দুৰ্ঘটনা। না, দুৰ্ঘটনা খালি দুজনেই মহিলা, আৰু কোনো পুৰুষ মানুহৰ মৃত্যু নহ'ল। এইটোতো চাব লগা কথা। আজি 4জন এৰেষ্ট হৈছে, 4জনে কোনো এজনে নমৰিলে, কিন্তু এই 2গৰাকী মহিলাই মৰিলে। এইটো এটা সন্দেহ আহিবই। এতিয়া আমি ক্লিয়াৰ নহয়, কিন্তু এটা কথা কি, আজি বৰ্ণালী হত্যাৰ পৰা আৰম্ভ কৰি, বেলতলাৰ পৰা আৰম্ভ কৰি আপোনাৰ বেলতলাৰ পিছতে আমাৰ GS ৰোডত ধৰা ঘটনা হ'ল, তেওঁ হত্যা হোৱা নাই। তাৰপিছত আমি যিটো হ'ল টেটৰ শিক্ষয়িত্ৰী, দলগাঁৱৰ পিছতে আৰু মাজতে বহুত শিশু নাৰী নিৰ্যাতন হ'ল। কিন্তু যিটো আমি আজৰাত হ'ল, এইটো কোনো মানে অতি ধূসৰটো নিশ্চয় ধূসৰ হৈ আছে। কিন্তু 4গৰাকী মানুহ এৰেষ্ট হোৱাৰ পিছতেও তেওঁলোকক বিচাৰি নোপোৱা, টেলিফোনটো পোৱাৰ, মোবাইল ফোনটো পোৱাৰ পিছত নোপোৱাটো পুলিচৰ ব্যৰ্থতাহে বুজায়। এই পৰ্যন্ত আৰক্ষীৰ ফালৰ পৰা আমাক যিখিনি তথ্য সদৰি কৰিছে সেই তথ্য আপোনালোকক এতিয়া দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ হাতত আৰক্ষীয়ে কোৱা তথ্য অনুসৰি যে যিজন কিশোৰ দাস নামৰ গাড়ী চালক আছিল, সেই গাড়ী চালকে দুই যুৱতীক VIP ৰোডৰ পৰা গাড়ীত উঠাই লৈ গৈছিল। তেওঁলোকক কোৱা হৈছিল 1400 টকা আদায় দিয়া হ'ব। কিয়ৰ বাবে 1400 টকা আদায় দিয়া হ'ব দুই যুৱতীক, সেই কথাটো আমি এতিয়া স্পষ্টভাৱে ক'ব পৰা নাই। দুই যুৱতীক কিশোৰ দাসে লৈ গৈছিল, লগত তেওঁৰ বাটত তেওঁৰ আৰু এজন বন্ধু গাড়ীত উঠাই নিয়া হৈছিল। ইয়াৰ পিছত তেওঁলোক গৈছিল তেওঁলোকৰ এজন বন্ধুৰ ঘৰলৈ। মুঠ 3জন মানুহে একেলগে সুৰাপান কৰিছিল। সুৰাপান কৰি যুৱতী কেইগৰাকীৰ সৈতে সুৰাপান কৰিছিল। যিখিনি তথ্য কিশোৰ দাস নামৰ গাড়ী চালকজনে কৈছে, সুৰাপান কৰাৰ অন্তত হয়তো তেওঁলোকৰ মাজত অবৈধ কিবা সম্পৰ্ক স্থাপন হৈছিল বা কি হৈছিল সেই বিষয়ে আমাৰ তাত এই পৰ্যন্ত তথ্য নাই। ইয়াৰ পিছত দুই যুৱতীক তেওঁলোকে থবলৈ গৈছিল বুলি কৈছে। যে থবলৈ গৈছিল অকল কিশোৰ দাসে গাড়ী চলাইছিল আৰু গাড়ীৰ পিছফালে দুই যুৱতী বহিছিল। আৰু যাই থকা অৱস্থাত বৰজাৰৰ ওচৰত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে এগৰাকী যুৱতীৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন এগৰাকী যুৱতী মুমূৰ্ষু অৱস্থাত আছিল বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। তেওঁ কৈছে এইটো কিশোৰ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত। আৰু প্ৰায় 15-20 মিনিটৰ পিছত সেই যুৱতীগৰাকীৰ মৃত্যু হয়। লগে লগে গাড়ী চালকজনে তেওঁৰ গাড়ীখনৰ যিজন গৰাকী, তেওঁৰ নাম আছিল অপূৰ্ব ব্ৰহ্মবোধয়, অপূৰ্ব বড়োক টেলিফোন যোগে খবৰ দিয়ে। লগে লগে অপূৰ্ব বড়ো ঘটনাস্থলীলৈ আহে। ঘটনাস্থলীত আহি প্ৰত্যক্ষ কৰে যে নিজৰ ৱেগনাৰ গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে আৰু দুগৰাকী যুৱতী গাড়ীত পৰি আছে। আৰু লগে লগে অপূৰ্ব বড়োৱে
তেওঁ গাড়ী চালকক কয় তই যিহেতু মোক সুধি নিকা এই কাম কৰা নাছিল তই যি কৰ বুলি অপূৰ্ব বড়ো সেই সময়ত ঘটনাস্থলীৰ পৰা আঁতৰি গৈছিল তেওঁ সুৰামত্ত অৱস্থাত আছিল বুলি কোৱা হৈছে ইয়াৰ পিছত গাড়ী চালকজনে 2 যুৱতীৰ মৃতদেহ পেলাই থৈ গাড়ীখনলৈ উভতি আহিছিল বুলি কোৱা হৈছে এই পৰ্যন্ত কিন্তু সেই 2 যুৱতীৰ সৈতে অপূৰ্ব বড়োৰ সম্পৰ্ক এই পৰ্যন্ত পোৱা তথ্য অনুসৰি অপূৰ্ব বড়োৱে যুৱতী দুগৰাকীক মৃত্যুৰ পিছতহে লগ পাইছিল মৃত্যুৰ আগমুহূৰ্তত তেওঁক লগ পোৱা নাছিল তথাপি অপূৰ্ব বড়োক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু বাকী 3জন যুৱকে মৃত্যুৰ আগমুহূৰ্ততো এই যুৱতীগৰাকীৰ সৈতে লগ পাইছিল এই মুহূৰ্তত প্ৰশ্ন হৈছে যে দুৰ্ঘটনা বুলি তেওঁলোকে বাৰে বাৰে কৈছে যে আৰু আৰক্ষীয়েও এই পৰ্যন্ত নিশ্চিতভাৱে ক'ব পৰা নাই যে প্ৰকৃততে এইটো দুৰ্ঘটনাৰ ঘটনা আছিল নে ধৰ্ষণৰ অন্তত হত্যা কৰা হৈছিল মই সুমিত্ৰা হাজৰিকাৰ ওচৰত যাব বিচাৰোঁ যে সুমিত্ৰা হাজৰিকা দেখা গৈছে আজি মহানগৰীৰ বিভিন্ন প্ৰান্তত এই সংক্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকেও প্ৰতিবাদ কৰিছে বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিছে আজিৰ তাৰিখত আপুনি কি ভাবে এইটো এটা ধৰ্ষণৰ ঘটনা নে দুৰ্ঘটনাৰ ঘটনা তনু ভূঞা মই এটা কথাই ক'ম যে আমাৰ জীৱনত যিমানবোৰ ধৰ্ষণ হত্যাৰ ঘটনাৰ লগত আমি জড়িত হৈছোঁ এই ঘটনাবোৰৰ পৰা ইতিহাসে আমাক এটাই শিকাইছে যে ইয়াত আৰক্ষীয়ে কেইবা ঘণ্টা পাৰ হৈ গ'ল এই ঘটনাটো সংঘটিত হোৱা যে কেইবা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো তেখেতসকলে এতিয়ালৈকে যুৱতী দুগৰাকীৰ মৃতদেহ যুৱতী দুগৰাকীক চিনাক্ত কৰিব নোৱাৰাটো এইটো এক ধৰণৰ মানে দুৰ্ভাগ্যজনক বুলি মই নকওঁ এইটো এটা কিবা এটা ৰহস্য ইয়াত আছে প্ৰথম কথা দ্বিতীয় কথা যদি তেওঁলোক দুৰ্ঘটনাই হৈছিল দুৰ্ঘটনা হোৱাৰ পিছত তেওঁলোকৰ ডেড বডিকেইটা কিয় পেলাই দিলে যিজন ড্ৰাইভাৰে ক'বলৈ গ'লে থানাত ক'বলৈ গৈছে তেওঁ দুৰ্ঘটনা হৈছে তেওঁলোকে ডেড বডি দুটা আনি ক'ব লাগিছিলে যে দুৰ্ঘটনা হ'ল আৰু অজয় দত্ত ডাঙৰীয়াই কোৱা দৰে দুৰ্ঘটনাত অকল ছোৱালী দুজনীয়ে মৰিলে নেকি যে কিয় এজনো পুৰুষ নমৰিলে কিন্তু এই ঘটনাটো বলৎকাৰ হয় নে নহয় এই কথাটো গোটেইটো হ'ব আপোনাৰ পোষ্টমৰ্টম ৰিপৰ্টত কিন্তু যে তেওঁলোকক যে মাৰি পেলোৱা হৈছে এইটো একেবাৰে সঁচা কথা আজমল কাছবেওতো কৈছিলে যে মই গুলিওৱা নাই আপুনি ৰঞ্জিত দাসে যেতিয়া ঘৈণীয়েকৰ মূৰটো কাটি লৈ আহিলে প্ৰথমতে স্বীকাৰ কৰিলে তাৰপিছত কৈছে মই নাই এইটো মই কৈছিলোঁ হয় তাৰপিছত তেওঁ নোকোৱা হ'ল তাৰপিছত বুধেশ্বৰী বৰাকো ঠিক এনেকৈ বৰ্বৰভাৱে মানে বলৎকাৰ কৰি মাৰি পেলাইছিলে আজিৰ পৰা 30 বছৰ আগত তেতিয়াও কিন্তু অভিযুক্তই কৈছে যে আমি মৰা নাই কিন্তু এগৰাকী বৃদ্ধাই হাকি দিছিলে গতিকে এই গোটেই ইয়াত দেখা গৈছিল সুমিত্ৰা হাজৰিকা মইখিনিৰ মাজতে দেখা গৈছিল যে আগৰ যিবোৰ হত্যাকাণ্ড এই কেছটো যথেষ্ট জটিল গোচৰ মই সেইকাৰণে পুনৰ এই বিষয়টোলৈ আপোনাৰ ওচৰত আকৌ আপোনাক সুধিব বিচাৰিছোঁ যে আগৰ আপুনি যিবিলাক উদাহৰণ দিছে সেইবোৰ গোচৰত আৰক্ষীয়ে অনুসন্ধান কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে অভিযুক্তক আটক কৰে অভিযুক্তৰ পিছত অস্বীকাৰ কৰে বা পিছত আৰক্ষীয়ে প্ৰমাণ কৰে যে তেওঁ হত্যা কৰিছিল বা অমুক কৰিছিল কিন্তু এই ঘটনাটো দেখা গৈছে যে আৰক্ষীয়ে অভিযুক্তক আটক কৰাৰ পূৰ্বে অভিযুক্ত আৰক্ষী থানাত আহি পেলাই তেওঁ স্বীকাৰ কৰি থৈ গৈছে যে তেওঁ গাড়ীৰ দুৰ্ঘটনা হৈছিল আৰু তেওঁ গাড়ীৰ দুৰ্ঘটনা হোৱাৰ পিছত আৰক্ষীয়ে সেই গাড়ীখনৰ ভিতৰত তেজৰ চেকুৰা লাভ কৰাৰ পিছত গাড়ী চালকজনক জেৰা কৰাৰ পিছত তেওঁ স্বীকাৰোক্তি দিছে যে প্ৰকৃততে এই ঘটনা তেওঁ দুজনী যুৱতীক তেওঁৰ গাড়ীত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছিল হয় আপুনি এই প্ৰশ্নটো ঠিকেই কৰিছে যে এই ঘটনাত দুগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল দুগৰাকী যুৱতীৰ মৃত্যু হ'ল গাড়ীখন চূৰ্ণ বিচূৰ্ণ হ'ল সম্পূৰ্ণৰূপে ভয়ানকৰূপে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছিল কিন্তু গাড়ী চালকজন সম্পূৰ্ণৰূপে যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত নহ'ল মই হৰিণ মহন্তৰ ওচৰত যাব বিচাৰিছোঁ এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে নেকি মহন্ত ডাঙৰীয়া যে একেখন গাড়ীত 3জন ব্যক্তি গৈছে 2জন ব্যক্তিৰ মৃত্যু হৈছে এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে যথেষ্ট ভয়ানক আঘাত নহয় কিন্তু হৰিণ মহন্ত ডাঙৰীয়া আসলে যেটো ঘটনা ড্ৰাইভাৰজনে বৰ্ণনা কৰিছে সেইটো আমাৰ কমন সেন্সে বিশ্বাস কৰিবলৈ মানে অনুমতি নিদিয়ে কিয়নো একেখন গাড়ীত তেনেধৰণৰ ঘটনা হ'লে ড্ৰাইভাৰজনে তেওঁলোকক দলিয়াই থৈ কেতিয়াও যাব নোৱাৰে গতিকে মই ভবাত প্ৰথমতে মৃত যুৱতীকেইগৰাকীক পেলাই থৈ পিছত পৰিকল্পিতভাৱেহে মানে এটা প্ৰি প্লেন ৱেত গছত খুন্দা মাৰি পেলাই এটা ঘটনা হয়তো কৰিছে আৰু ঘটনা ঘটোতে হয়তো ড্ৰাইভাৰজনে গাড়ীখন এটা ঠিক অট'মেটিক কেমেৰা ফটো লোৱাৰ দৰে এটা ডিষ্টেঞ্চত ৰাখি নিজে ষ্টাৰ্ট কৰিও হয়তো খুন্দা মাৰিছে যদিও ক'ব নোৱাৰি বা তেওঁ নিজে জাপ মাৰি দিব পৰা অৱস্থাত তেওঁ হয়তো খুন্দাটো মাৰিছে আৰু বাকী ঘটনাবিলাক গতিকে আমি ভবাৰ দৰে মহিলাগৰাকী ধৰ্ষণ নহ'লেও ধৰক নাৰী দেহ ব্যৱসায়ী বুলি ভাবিলেও তেওঁলোকে তেনেকুৱা এটা অপকৰ্মৰ পিছত হয়তো তেওঁলোকৰ মদৰ নিচাত অতি সাহায্যত তেওঁলোকক হত্যা কৰিলে আৰু হত্যা কৰি এই ধৰণে পেলাই তেওঁলোকে গুচি গ'ল নহ'লে দুৰ্ঘটনাত যদি মৃত্যু হ'ল তেতিয়াহ'লে গাড়ীৰ ভিতৰতে দেহকেইটা ৰাখি ড্ৰাইভাৰজনে পুলিচত খবৰ দিলেহেঁতেন কাৰণ তেওঁ উলিয়াই পেলোৱাৰ ডেড বডিকেইটা তেওঁ নিজে উলিয়াই পেলোৱাৰ কোনো যুক্তি তাত থাকিব নোৱাৰে এইটো আমাৰ কমন চেন্সে ক'ব নোৱাৰে গতিকে মই ভাবোঁ যে এইটো এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড উৎপল বৰুৱা আপুনি কি ক'ব বিচাৰিব গোটেই ঘটনাটো আজি আমি অকল এটা কথাক লৈ আলোচনা কৰিলে আচলতে এই সমস্যাটোৰ সমাধান নহয় যদি সামগ্ৰিকভাৱে আমি চাওঁ যোৱা দিনখিনিত এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত
সাংঘাতিক ধৰণে ঘটি আছে হয় এতিয়া আজৰা কাণ্ডত আপুনি এটা পাৰ্টত গৰিহণাৰ যোগ্য সেই পাৰ্টটো হ'ল যুৱতী দুগৰাকীৰ যিকোনো পৰিস্থিতিতে মৃত্যু হ'ল কিন্তু এই মৃত্যু হোৱাৰ আগৰ যিখিনি পৰিস্থিতি যে আমি যদি প্ৰশ্ন কৰোঁ যে সেই যুৱতী দুগৰাকী সেই যুৱকজনৰ গাড়ীখনত উঠি গৈছিল কিয় আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে 700 টকা দিছিল টকাটো তেওঁলোকে কিয় লৈছিল মই ভাবোঁ যে এই ধৰণৰ ঘটনা শেষ হ'বৰ কাৰণে এচাম বিকৃত মানসিকতাৰ মানুহ পুৰুষৰ জন্ম হৈছে এনেকুৱা ঘটনা সংঘটিত হৈছে যে সঁচা কথা কিন্তু আপুনি চাব যে এইখন সমাজত কোৱা হয় যে নাৰী চিকিউৰ্ড নহয় আকৌ একেখন সমাজতে গুৱাহাটী মহানগৰীত দেখিব যে দুজন যুৱকৰ লগত দুগৰাকী যুৱতী গৈ বাৰত আপুনি ড্ৰিংকছ কৰিছে ৰাতি 1 বজাত এটা ইনচিডেণ্ট হৈছে মই ভাবোঁ যে নাৰীসকলৰ ফালৰ পৰাও কিছুমান কথা চিন্তা কৰাৰ এটা সময় আহিছে নিশ্চয় যে আধুনিকতা মানে এইটো নহয় যে গাৰ বেশভূষা কাপোৰ কানি নোহোৱা হ'ব আজি আধুনিকতাৰ নামত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ মানুহৰ প্ৰৱেশ ঘটিছে আপুনি ভাবি চাওক এইখন অসমত মই কোৱা নাই যে আজিৰ তাৰিখত অসমীয়া নাৰীয়ে ওৰণি বাৰণিৰ মাজত থাকিব লাগে কিন্তু আধুনিকতাৰ নামতো এটা যিটো শালীনতা সেই শালীনতা থকা উচিত এতিয়া আপুনি মহানগৰীত একাংশ যুৱতী বা দেখিলে আপুনি নিজে চাবলৈ ভয় লগা এনেকুৱা এটা পৰিৱেশৰ কাৰণে কিছুমান ঘটনা ঘটিছে মই কৈছো যে বিকৃত মানসিকতাৰ মানুহ আছে সুমিতা হাজৰিকা কিয় কৈছে উৎপলতা ডাঙৰীয়া মই এইখিনিতে আপুনি বাৰু যুক্তি অৱতাৰণা কৰিছে মই এটা কথা ক'ব খুজিছোঁ যে যিবিলাক আমাৰ সংঘৰ্ষ পীড়িত জেগা কোকৰাঝাৰ তাৰপিছত বঙাইগাঁও তাৰপিছত এইফালে লখিমপুৰৰ ফালে হৈছিলে তেতিয়া আমি সেইবোৰ জেগাত গৈছিলোঁ এনেকুৱা দুৰ্ভিক্ষ হ'ল অৱশেষত গৈ কিছু যুৱতীয়ে নিজৰ দেহ ব্যৱসায়ৰ লগত জড়িত হ'বলৈ বাধ্য হৈছিলে আৰু সেইবোৰৰ কাৰণে কিছুমান ট্ৰেফিকাৰ আছে মানে নাৰী দেহ সৰবৰাহকাৰী আমি তেওঁলোককো ধৰিছোঁ আৰু তেওঁলোকে আনি এই যুৱতীবিলাকক নানান অপকৰ্মত লিপ্ত কৰায় আৰু পেটৰ ভাতমুঠিৰ কাৰণে আমি সেইটো কৰাটো আমি নৈতিকভাৱে সমৰ্থন নকৰোঁ কিন্তু তেনেকুৱা পৰিস্থিতিত পৰিও তেনেকৈ মহিলাসকল ওলাই আহে সেইটো পোছাকৰ কাৰণে নহয় আৰু আজি যি দুগৰাকী যুৱতী মই শেহতীয়া তথ্য মতে মই যিটো গম পাইছোঁ দুয়োগৰাকী হৈছে শুনা মতে কিমান দূৰ সঁচা মই নাজানো দুয়োগৰাকীকে ঘৰত অকথ্য নিৰ্যাতন কৰিছে পৰিয়ালৰ ফালৰ পৰা তেনেকুৱা কাৰণতো হয়তো ওলাই আহিব পাৰে গতিকে এই পৰ্যন্ত সেই দুই যুৱতীৰ কোনো পৰিচয় পোৱা হোৱা নাই গতিকে আপোনাৰ তাত যদি কিবা পৰিচয় কিবা তথ্য পাইছে অকথ্য নিৰ্যাতন কৰা নিশ্চয় আৰক্ষীক জনোৱাটো ভাল হ'ব কিয়নো আৰক্ষী আমি জেনেৰেলাইজ এনেকুৱা ধৰণৰ ঘটনা হৈছে কিন্তু গোটেই কথাটো হৈছে যে উৎপলতা ডাঙৰীয়া কথাবোৰ তেখেতে ঠিকেই কৈছে বাৰু আমিও 10 বজাত 12লৈ ছোৱালীজনীক মই কেতিয়াও মদ খাবলৈ নপঠিয়াওঁ আৰু ৰাস্তাত অপদস্থ কৰিবলৈ সেইবোৰ ময়ো নপঠিয়াওঁ কিন্তু সেইবুলি যিমানবোৰ ধৰ্ষণ আৰু হত্যা হৈছে এতিয়ালৈকে মই জনাত মোৰ হাতত যিমান তথ্য আছে তাত কিন্তু এইবোৰ পোছাকৰ কাৰণে হোৱা নাই এইবোৰ আপুনি কোৱাৰ দৰে বিকৃত মানসিকতা আৰু আমাৰ গোটেই ছ'চিয়েল চিষ্টেমটো মই সুমিতা হাজৰিকা মই এনেধৰণেও ক'ব পাৰিব নেকি যে যিটো উৎপল বৰাই কৈছে কম পোছাক আজি আধুনিক পোছাক সেই পোছাক দেখি আমাৰ দৰে মানুহৰ মানসিক বিকৃতি নঘটিব পাৰে কিয়নো আমাৰ দৰে মানুহৰ মানসিক বিকৃতি নঘটিব পাৰে কিয়নো আমাৰ ঘৰত টেলিভিজন আছে আমাৰ ঘৰত ইণ্টাৰনেট আছে আমি তেনেধৰণৰ দৃশ্য মোবাইলতো চাব পাৰোঁ টেলিভিশ্যনতো চাব পাৰোঁ কিন্তু তল ষ্টেণ্ডাৰ্ডৰ নিম্ন মানদণ্ডৰ যিখিনি মানুহৰ ঘৰত টেলিভিজন নাই যাৰ ঘৰত ইণ্টাৰনেট নাই তেওঁলোকৰ বাবে লাইভ টেলিকাষ্টৰ নিচিনা এই দৃশ্য হয় এইবোৰৰ বাবে তেওঁলোকৰ বিকৃত মানসিকতা বৃদ্ধি পায় নেকি আজিকালি আপুনি ইণ্টাৰনেট নপঢ়া ল'ৰা ছোৱালীয়ে ইণ্টাৰনেট চাব পাৰে পঢ়া শুনা নকৰা ল'ৰা ছোৱালী মই অলপতে এখন স্কুললৈ গৈছিলোঁ তাত দেখিলোঁ ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে মোবাইলত এইটো MMS নে কি কৰি মানে যিবিলাক মানে চাব নোৱাৰা ছবি তাহাঁতি চাইছে গতিকে এইবোৰ মানে কি হৈছে বিজ্ঞানে মানে বিজ্ঞান প্ৰযুক্তিয়ে যেনেকৈ আমাৰ দেশখন উন্নতি কৰিছে ধ্বংসও কৰিছে কাৰণ সেই ল'ৰা ছোৱালীবিলাকৰ মানসিকতা তেনেকুৱা আৰু ঘৰত যেতিয়া ইণ্টাৰনেটটো লগাই দিছে মাক দেউতাকে কেতিয়াও মনিটৰ নকৰে ল'ৰাটোৱে কি চাইছে ছোৱালীজনীয়ে কি চাইছে সেইবিলাকো হৈছে আৰু এইটো হয় যে মই কোনো কাৰণতে ছোৱালীৰ অশালীন পোছাক মই পক্ষত নহয় আৰু পৰাপক্ষত মই নিজেও আজিলৈকে মেখেলা চাদৰযোৰৰ বাহিৰে বা শাৰীখনৰ বাহিৰে অন্য পোছাক মই এটা কথা আপোনাক কওঁ যে মই সঁচা কথা আপুনি ঠিকে কৈছে দৰিদ্ৰতাৰ খাতিৰতো এনেকুৱা কিছুমান কাম মানুহে কৰিবলগীয়া হৈছে কিন্তু আমি চকুৰে গুৱাহাটী মহানগৰীত যিবোৰ দৃশ্য দেখোঁ যিখিনি যুৱতী দেখোঁ তেওঁলোকৰ সাজ সজ্জা তেওঁলোকে পিন্ধা পোছাক তেওঁলোকে ব্যৱহাৰ কৰা অলংকাৰ ঘড়ী আদি এইটো প্ৰমাণ নকৰে যে তেওঁলোকে সেইবোৰ দুখীয়া আধুনিকতা নুবুজায় সেইবিলাক আধুনিকতা নহয় সেইবিলাক আধুনিকতা নহয় আধুনিকতা হ'ল আমি মূল বিষয়ৰ পৰা আঁতৰি আহিছোঁ যে দেখা গৈছে যে এই পৰ্যন্ত যিখিনি তথ্য আহিছে সেই তথ্য কেৱল আৰক্ষীৰ তথ্যৰ ভিত্তিত এইখিনিতে
লগতে অজয় দত্ত ডাঙৰ এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে যে সংবাদ মাধ্যমে যোৱা 24 ঘণ্টা ধৰি তাৰ মাজত NETV ব্যতিক্ৰম হয় বুলি মই ক'ব নিবিচাৰোঁ যে সকলো সংবাদ মাধ্যমে টেলিভিছনক হওক আপুনি বাতৰি কাকত হওক এনেধৰণৰ বাতৰি ইতিমধ্যে সৰবৰাহ কৰিছে যে চলন্ত গাড়ীৰ ভিতৰত কোনোবাই কৈছে ধৰ্ষণ কৰি হত্যা কৰা হৈছে, কোনোবাই কৈছে বলপূৰ্বক ধৰ্ষণ কৰি হত্যা কৰা হৈছে, কিন্তু এই পৰ্যন্ত মৰণোত্তৰ প্ৰতিবেদন আহি পোৱাই নাই, এই পৰ্যন্ত পোষ্টমৰ্টেম ৰিপৰ্ট অহাই নাই। তাৰ মাজত আমি মিডিয়াই সংবাদ মাধ্যমে আচলতে ন্যায়পালিকাৰ ভূমিকা পালন কৰিবলৈ গৈছোঁ নেকি অজয় দত্ত ডাঙৰ, যাৰ ফলত পৰিচিত হৈছে নেকি মানুহ?